ইয়াৰ গোটেই বিষয়টো এনেকুৱা মেঘালয় আৰু অৰুণাচলত সুৰাৰ মূল্যটো যথেষ্ট কম আৰু যথেষ্ট কম হোৱাৰ কাৰণে আমাৰ ৰাজ্যখনলৈ বেলেগ ৰাজ্যৰ সুৰাৰ এটা সৰবৰাহ হৈ থাকে। আমি সেইকাৰণে কিছু ইয়াৰ নিৰিখটো কমাবলৈ বিচাৰিছোঁ যাতে ইয়াত বাহিৰা ৰাজ্যৰ সুৰাৰ সৰবৰাহটো নহয়। ইয়াৰ যিবিলাক বেলেগ বেলেগ কেটেগৰী আছে সকলো কেটেগৰীতে দামটো কমাইছে। ইয়াতকৈ আধা দামত অৰুণাচলৰ পৰা আনি লৈ আছিল। গতিকে আমাৰ যিখিনি ৰাজ্যৰ ৰাজহ এই ৰাজহৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছিল। গতিকে আমিও যাতে অৰুণাচলী বিশেষকৈ সুৰা ইয়াত সৰবৰাহ বন্ধ হয় তাৰ কাৰণে আমি নিৰিখটো কমাইছোঁ। নহয়, ৰাজহ বেছিকৈ সংগ্ৰহটো এনেকুৱা যে বাহিৰৰ সুৰাটো ইয়ালৈ চোৰাং সৰবৰাহটো বন্ধ হোৱাৰ লগে লগে ইয়াত আমাৰ ৰাজহ নিশ্চিতভাৱে আমি ভাবিছোঁ লোকচান নহয়।